লগত ভনী আছে যে দুটা ল'ৰা আছে 3টা নে 4টা আৰু এটা ভনীৰ এটা 3টা নাতিনী আছে 4টা নে 3টা নাতিনী আছে আৰু এটা বৌ আছে এতিয়া আছে আৰু নাম একো বুলি কৈছে একো মৰি গ'ল আপুনি যে জাবৰি ডুমত যে শুই আছিলে আপুনি সেইখিনি কেনেকৈ পালেহি কোনোবাই থৈ গৈছিলে নেকি আপোনাক ইয়াত নহয় মছজিদৰ ওচৰত থোৱা নাই মই নিজে আহিছোঁ নিজে আহিছে আজি উপস্থিত হ'লোহি আজি মহিলাগৰাকীৰ ওচৰত আহি আজি কনকলতা চিভিল হস্পিটেলত আমি কালি সন্ধিয়ালৈকে আছিলোঁৱে আজি আহি উপস্থিত হ'লোহি তেখেতৰ এতিয়া যথেষ্টখিনি কথা ক'ব পাৰিছে যোৱাকালিৰ তুলনাত আজি অকণমান সুস্থ যেন দেখিছোঁ কালি চেলাইন দিয়া হ'ল ইনজেকশ্যনো দিয়া হ'ল হৈ পেলাই আজি এতিয়া দেখিছোঁ যে তেখেতে বহুতখিনি কথা ক'ব পাৰিছে আৰু পৰিয়ালবৰ্গৰো কিছুমান নাম কৈছে বা জাগাৰ নাম কৈছে যেনেকৈ ভোজখোৱা চাপৰিৰ নামটো লৈছে কিবা ইন্দিৰাপাৰ স্কুলৰ নামটো লৈছে গতিকে সেইখিনি আমি প্ৰশাসনৰ জৰিয়তে যিখিনি পাৰোঁ আমি সেইখিনি বিচাৰ খোচাৰ কৰাৰ ব্যৱস্থা ইতিমধ্যে আমি কৰিম আগলৈ আৰু মহিলাগৰাকী যদি আমি নিজৰ মানুহৰ ওচৰত কটাব পাৰোঁ তেতিয়া আমাৰ খুবেই ভাল লাগিব আৰু মহিলাগৰাকীৰ পৰিস্থিতি এতিয়া খুব এটা শোচনীয় বুলি ক'ব নোৱাৰি তেখেতৰ অৱস্থা খুবেই বেয়া মানে অলপ জটিল বুলিয়ে ক'ব লাগিব তেখেতৰ অৱস্থা কি হয় চাওঁ আমি ডক্টৰৰ লগতো যোগাযোগ কৰিম মানে কৰি আছোঁ বৰ্তমান আৰু আগলৈ যিখিনি পাৰোঁ শেষলৈকে আমি তেওঁক নিজৰ মানুহ যেতিয়ালৈকে নাপাওঁ তেতিয়ালৈকে আমি চোৱা চিতাখিনি যিখিনি পাৰোঁ কৰি যাম আৰু মোৰ লগত সমানে সহযোগিতা কৰি আছে আপোনাৰ CWCৰ তেখেত এজন সমাজকৰ্মী হৰ্ষজ্যোতি ফুকন তেখেত শিশু সুৰক্ষা বিভাগতো কৰে গতিকে সেইমতে তেখেতেও সমানে সহযোগিতা কৰিছে গতিকে তেখেতক মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে কনকলতা অসামৰিক চিকিৎসালয়ৰ যিখিনি মানে পেচেণ্ট আছে পেচেণ্টৰ লগত থকা এটেণ্ডাৰেও মহিলাগৰাকীক বহুতখিনি সা শুশ্ৰূষা কৰিছে আচলতে ভগৱানে হয়তো আমাকো তেনেকৈ হেল্প কৰিছে চাগে কাৰণ আমি মহিলাগৰাকীক থৈ কালি আমি সন্ধিয়া বা ৰাতি গুচি গৈছোঁ কিন্তু এতিয়া তেখেতসকলে বহুতখিনি সহায় সহযোগিতা কৰিছে তাৰ বাবেও মই তেখেতসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় ধন্যবাদ আজি তেজপুৰ বাজাৰ অনাৰ নিজে আহিছে খবৰটো পাই পেলাই মই তেখেতসকলক আজি তৃতীয় দিন আজি আমি এতিয়া কনকলতা চিভিল হস্পিটেলৰ পৰা অসামৰিক চিকিৎসালয়লৈ লিখি দিছে ইতিমধ্যে আমি পুলিচৰ লগত যোগাযোগ কৰিছোঁ তেখেতসকলে আহি পেলাই মহিলাগৰাকীক তাত থোৱা ব্যৱস্থা কৰা হ'ব আৰু মই তেজপুৰ বাজৰ জৰিয়তে এইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে যিমান পাৰে তেওঁৰ নিজৰ ঘৰৰ মানুহখিনি যদি অকণমান উলিওৱা ব্যৱস্থা কৰি দিয়ে অন্তত মানুহগৰাকী এটা মানে শান্তি পাব যে যিকেইটা দিন থাকে অন্তত শান্তিৰে জীয়াই থাকিব পাৰিব গতিকে সেইটোৱে কামনা কৰোঁ যথেষ্টখিনি মানুহগৰাকীয়ে মানে কথা কৈছে তেওঁৰ ঘৰৰ এড্ৰেছো কৈছে আৰু ক'ব পাৰিছে বা মাক দেউতাক পৰিয়ালবৰ্গৰো কাৰোবাৰ নাম লৈছে সেইমতে আপোনালোকক আমি গোটেইখিনি দিয়াৰ পিছত আপোনালোকৰ ফালৰ পৰা যিখিনি পাৰে সহায় সহযোগিতা কৰিব বুলি মই অনুৰোধ জনালোঁ ধন্যবাদ